নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ বস্তি উত্তৰ পশ্চিম যোৰহাটৰ চাওডাং গাঁৱত অবিৰত ভাগৱত পাঠ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন উত্তৰ পশ্চিম যোৰহাটৰ চাওডাং গাঁৱত অবিৰত ভাগৱত পাঠ উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ উজনিখঙীয়া চাওডাং গাঁৱৰ নামঘৰত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। এই অনুষ্ঠানটো আমি ধৰক বেছি দিন হোৱা নাই, আপোনাৰ এমাহমানৰ ভিতৰত এই কাৰ্যসূচীভাগ আমাৰ উন্নয়ন কমিটি আছে নামঘৰৰ আৰু বাৰ্ষিক আমাৰ ধৰক ৰাজহুৱা সভা হয়। সেই সভাত আপোনাৰ উন্নয়ন কমিটি সম্পাদকে অৱগত কৰিলে যে এইবাৰ অখণ্ড ভাগৱত 7 দিনীয়া কাৰ্যসূচী আমি আয়োজিত কৰোঁ অলপ বহলভাৱেৰে। সেয়েহে গাঁওবাসী সকলোৱে ৰাইজৰ আপোনাৰ মত সাপেক্ষে আমি এই স্থানীয় ব্যক্তিসকলৰ লগতে বিভিন্ন অঞ্চলৰ ব্যক্তিক লগ ধৰি আমি দান অনুদান সংগ্ৰহ কৰিছোঁ আৰু তেখেতসকলে মুক্ত হস্তে এই দান আগবঢ়াইছে। আজি যিটো কাৰ্যসূচী আপোনাৰ ৰূপায়ণ হৈ আছে, আপোনাৰ দিন ৰাতে একেৰাহে চলি আছে আৰু চলি থাকিব 7 দিনলৈকে। আৰু শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে জ্ঞান আৰু প্ৰতিজনৰ অন্তৰত ভাতৃত্ববোধ, প্ৰেম, শ্ৰদ্ধা, ভক্তি জাগৃত কৰাৰ মানসেৰে 29 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ অনুষ্ঠানলৈ অগণন ভক্তৰ সোঁত বৈছে। যে আপোনাৰ সব আজি সুদূৰে ৰাতিখন আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি প্ৰায় আপোনাৰ এতিয়া এই 7 দিনীয়া আমি আগতে পাতিছোঁ, আপোনাৰ 3 দিনীয়া 4 দিনীয়া এনেকৈ পাতি গৈছোঁ। আমি এই 7 দিনীয়া 7 ৰাতি এই অনুষ্ঠানভাগ আমি প্ৰায় আপোনাৰ এতিয়া আমি 14-15 বছৰ মূৰতে পাতিছোঁ। ইয়াৰ আগত আমাৰ আপোনাৰ 3 বছৰ মূৰত 4 বছৰ মূৰত আমি 3 দিনীয়া 4 দিনীয়া এনেকৈ কাৰ্যসূচী আমি পাতি গৈছোঁ। এইটো আমাৰ এতিয়া আপোনাৰ 14-15 বছৰ মূৰত হৈছে। আমাৰ এইটো আপোনাৰ উজনিখঙীয়া চাওডাং গাঁও। চাওডাং গাঁও হয়। আমি পৰৱৰ্তী কাৰ্যসূচী আমি ভাবিছোঁ আমাৰ নামঘৰৰ আমাৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান আহি আছে, আমি ভাবিছোঁ প্ৰভুৱে যদি এইদৰে আমাক কৃপা কৰে, এইবাৰ আমাক যেনেকৈ কৃপা কৰিছে ঠিক তেনেকৈ ধৰণে যদি আমাক প্ৰভুৱে কৃপা কৰে, আমি সেই আমাৰ যিটো নামঘৰৰ শতবাৰ্ষিকী অনুষ্ঠান আহি আছে, আমি সেই ভাগ পাৰিলে ইয়াতকৈ অকণমান বেছি উজ্জ্বলতাৰে পাতিবলৈ আমি মনস্থ কৰি আছোঁ। আমাৰ নিশালৈ আমাৰ এনেকৈ আপোনাৰ হবে এতিয়া দেখিছে আমাৰ এতিয়া ভোজনৰ ব্যৱস্থা, বৰপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। এইদৰে আমাৰ ভকতসকল আহি থাকিব, গৈ থাকিব আৰু এনেধৰণে চলি থাকিব। আপোনালোক দেখিছোঁ বিশাল ৰান্ধনি ঘৰ হয়। ডেইলি কিমান চাউল আপোনালোকে? আমাৰ 60-65 এনেকৈ গৈ আছে। কিমান মানুহ সমাগম হৈছে ডেইলি? আমাৰ 500-600 এনেকুৱা হৈ আছে ডেইলি। তাৰমানে 60-50ৰ ভিতৰত গৈ আছে। আৰু বৰ্তমান এতিয়া মানে কি আমাৰ এতিয়া আপোনাৰ দিনক দিনে অলপ ভকত বাঢ়িছে, ভকতসকল আহিছে। তাৰ কাৰণে আমি সকলো আমাৰ অসমবাসী বা আমাৰ যোৰহাট জিলাৰ বা আমাৰ ওচৰ চুবুৰীয়া অঞ্চলৰ আমি সকলোৰে সহায় সহযোগিতাও পাইছোঁ আৰু তেখেতসকলক আহিবলৈ আমি আপোনাৰ খবৰ চেনেলৰ মাধ্যমৰ পৰা আমি অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান এতিয়ালৈকে আমাৰ ইয়াত যিসকল ভকত আহি উপস্থিত হোৱা নাই তেখেতসকললৈও আমি সেৱা আগবঢ়াইছোঁ, তেখেতসকলো আহক। আৰু আজি আমাৰ 4 দিন হৈছে আৰু আমাৰ ধৰক 3 দিন বাকী আছে। আমাৰ অহা শনিবাৰলৈকে হ'ব। শনিবাৰৰ নিশা আমি একলব্য গুৰু দক্ষিণা আমি গুৰুজনা আৰ্শী এখনি শিশু ভাওনা আমি ৰাখিছোঁ। তাত আপোনাৰ আমাৰ 6 বছৰীয়াৰ পৰা আমাৰ 12-13 বছৰ বয়সলৈকে ল'ৰা আছে, ল'ৰা-ছোৱালী গাঁৱৰে হয়। অহা 5 এপ্ৰিলত সামৰণি পৰিবলগা অনুষ্ঠানত নিশালৈ স্থানীয় শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা একলব্যৰ গুৰুদক্ষিণা। ইফালে অনুষ্ঠানৰ উদ্যোক্তাসকলে নামঘৰৰ কাষতে সজাই তোলা 10 অৱতাৰ আৰু নমিছা অৰণ্যই অনুষ্ঠানটোৰ বিশেষ তাৎপৰ্য বহন কৰিছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।